মহানগৰীত পৰিবহণ বিভাগৰ অভিযান সুৰাপাই চালকৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ বনভোজৰ বাবে নীতি নিৰ্দেশনাও জাৰি কৰিছে পৰিবহণ বিভাগে এই নীতি নিৰ্দেশনা অনুসৰিহে উপভোগ কৰিব পাৰিব বনভোজৰ আনন্দ গুৱাহাটীৰ আটাইকেইটা বনভোজস্থলীৰ বাবে জাৰি কৰা হৈছে এছঅপি সুৰাপান কৰি বনভোজ দলৰ বাহন চলাব নোৱাৰিব চালকে বনভোজলৈ যোৱা আৰু উভতি অহাৰ সময়ত চালকক পৰীক্ষা কৰিব লাগিব পৰিবহণ বিভাগে এই ক্ষেত্ৰত দায়িত্ব থাকিব বাহনৰ মালিকৰো চালকক দুবাৰকৈ যোগাযোগ কৰিব লাগিব বাহনৰ গৰাকীয়ে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰ পিছত ভ্ৰমণ কৰিব নোৱাৰিব বনভোজস্থলে ঘন কুঁৱলীত বনভোজৰ বাবে যাত্ৰা কৰাত নিষেধাজ্ঞা জাৰি কৰিছে পৰিবহণ বিভাগে আৰু আজি যেহেতু বছৰৰ অন্তিমটো মাহৰ তৃতীয়টো দেওবাৰ গতিকে ডিসেম্বৰ মাহৰ তৃতীয়টো দেওবাৰত যথেষ্ট বনভোজকাৰী দল বিভিন্ন প্ৰান্তলৈ ৰাওনা হৈছে বনভোজৰ আনন্দ লবৰ বাবে গতিকে সেই সময়ছোৱাত যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা বা হুকাবহ ঘটনা সংঘটিত হ'ব নোৱাৰে সুৰাপানে যাতে বনভোজকাৰী দলৰ জীৱনলৈ বিপৰ্যয় নমাই আনিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বনভোজকাৰী দলসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী বনভোজকাৰী দলসমূহক কঢ়িয়াই নিয়া বাহনৰ চালকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী আৰু মহানগৰীৰ দাঁতিকাষৰীয়া চন্দ্ৰপুৰলৈ যেহেতু এই সময়ছোৱাত বনভোজৰ এই সময়ছোৱাত অসংখ্য বনভোজ দলৰ আগমন ঘটে আৰু এই সময়ছোৱাত আজি যেহেতু দেওবাৰ গতিকে আজি অসংখ্য বনভোজ দল সেই বাটেৰে যাব গতিকে সেই চন্দ্ৰপুৰলৈ যোৱা বাটত অৰ্থাৎ বুন্দাত আজি পৰিবহণ বিভাগে অভিযান চলাইছে আৰু বাছসমূহ তন্নতন্নকৈ প্ৰতিখন পিকনিকৰ বাহন তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিছে ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰি সুৰাপান কৰা চালকৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ আৰু তাৰে কিছু পৰিৱেশ দেখুৱাবলৈ সতীৰ্থ ৰূপমৰ কাষলৈ ইতিমধ্যে পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ ইয়াৰ পূৰ্বৰবাৰ তেওঁতে যোগাযোগ বিচ্ছিন্ন যেহেতু হৈছিল গতিকে ৰূপম আমি ইতিমধ্যে গোটেই বিষয়টো অৱগত কৰিছোঁ দৰ্শকসকলক আমি আপোনাৰ জৰিয়তে গোটেই পৰিৱেশটো দেখুৱাব বিচাৰিম কেনেকৈ অভিযান চলিছে এই পৰ্যন্ত কিমানখন বাহনৰ চালকে সুৰাপান কৰি থকা বুলি প্ৰমাণ হৈছে এই গোটেইবোৰ তথ্যবোৰ আপোনাৰ পৰা জানিব বিচাৰিম প্ৰতি বৰ্ষৰ দৰে এইবাৰো দেখিবলৈ পোৱা গৈছে পৰিবহণ বিভাগৰ যিসকল বিষয়া সেই বিষয়াসকল নামি পৰিছে ৰাজপথত কাৰণ দুৰ্ঘটনামুক্ত অসম এখন গঢ়াৰ লক্ষ্য তেওঁলোকে আগত ৰাখিছে তাৰ সমান্তৰালভাৱে বছৰৰ যিহেতু শেষৰটো ডিচেম্বৰ আৰু এই ডিচেম্বৰ মাহত বনভোজ খাবলৈ যথেষ্ট যাত্ৰী ওলাই আহে আৰু সেই স্থানসমূহত তেওঁলোকে অভিযান চলাব তাৰ সমান্তৰালভাৱে ৰাজপথত তেওঁলোকে অভিযান আৰম্ভ কৰিছে আমি পোনপটীয়াকৈ প্ৰতিদিনত দৰ্শকসকলক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰতিদিনত দৰ্শকসকলক দেখুৱাইছোঁ যে এইসমূহ বাহন পিকনিক স্থলীসমূহলৈ যাব অৰ্থাৎ বনভোজস্থলীসমূহলৈ যাবলৈ চেষ্টা কৰিছে আৰু তাৰ সমান্তৰালভাৱে পৰিবহণ বিভাগে ইয়াত বিশেষ সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে এফালে তেওঁলোকে মাইক্ৰফোনৰ জৰিয়তে তেওঁলোকে সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে তাৰ সমান্তৰালভাৱে বেনাৰ এখন তেওঁলোকে লৈছে য'ত লিখিছে প্ৰথমতে তেওঁলোকে নৱবৰ্ষৰ শুভেচ্ছা দিছে তাৰ পাছত লিখিছে বনভোজ দলসমূহে পথ সুৰক্ষাৰ নীতি নিৰ্দেশনা মানি চলিবলৈ তেওঁলোকে অনুৰোধ জনাইছে তাৰ সমান্তৰালভাৱে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু ৰাজপথত যিসকল বিষয়া সেই বিষয়াসকল আহিছে আৰু বিষয়াসকল আহি প্ৰতিখন গাড়ী তেওঁলোকে পৰীক্ষা কৰিছে এইবাৰ কালিৰ দিনটোত কিছু নতুনকৈ নীতি নিৰ্দেশনা তেওঁলোকে দিছে যিখিনি নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাখিনি প্ৰতিটো নীতি নিৰ্দেশনাকে মানি চলিবলৈ তেওঁলোকে অনুৰোধ জনাইছে বিশেষকৈ সুৰাপান কৰি কোনো লোকে গাড়ী চলাব নোৱাৰিব তাৰ সমান্তৰালভাৱে চাৰিচকীয়া বাহনৰ প্ৰতিগৰাকী লোকে ছিট বেল্ট পৰিধান কৰিব লাগিব দুচকীয়া বাহনত যিসকল লোক যাব দুয়োগৰাকীয়ে হেলমেট পৰিধান কৰিব লাগিব তাৰ সমান্তৰালভাৱে যিসমূহ বাছ এই স্থানেৰে যাব প্ৰতিখন বাছৰ চালকগৰাকীয়ে ফোন নম্বৰ আৰু তেওঁৰ নাম লিপিবদ্ধ কৰি যাব লাগিব আৰক্ষীৰ ওচৰত সেইসমূহ নীতি নিৰ্দেশনা তেওঁলোকে নতুনকৈ ইয়াত দিয়া পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম পৰিদৰ্শকগৰাকী আছে মই অকণমান আপোনাৰ আমি দেখিছোঁ যিহেতু তেওঁলোকে এইখিনি মুহূৰ্তত অভিযান অব্যাহত ৰাখিছে আমি দেখুৱাইছোঁ পোনপটীয়াকৈ যে কিছু যান জঁট হৈছে কিন্তু তেওঁলোকৰ যি অভিযান সেই অভিযান অব্যাহত ৰাখিছে কাৰণ প্ৰতি বছৰে দেখিবলৈ পোৱা যায় যে এই পিকনিকৰ সময়ত বা বনভোজৰ যি সময় এই সময়ছোৱাত দুৰ্ঘটনাত পতিত হয় দুই এখন বাহন আৰু সেই বাহন দুৰ্ঘটনাত পতিত হোৱাৰ পৰা যাতে কোনো ধৰণৰ দুৰ্ঘটনা যাতে নহয় তাৰ কাৰণে তেওঁলোকে এই ধৰণে অভিযান অব্যাহত ৰাখিছে গতিকে দেখুৱাইছোঁ পোনপটীয়াকৈ প্ৰতিদিনৰ দৰ্শকৰ ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় শৰ্মাই দেখুৱাইছে পৰিবহণ বিভাগৰ বৃহৎ টীম এটা ইয়ালৈ আহিছে আৰু আহি তেওঁলোকে সজাগতা সৃষ্টি কৰিছে যে কোনো বাহনে যাতে বাহনৰ চালকে যাতে মদ্যপান কৰি বাহন নচলায় তাৰ সমান্তৰালভাৱে এই যিটো স্থান অৰ্থাৎ বুন্দা নাইবা অন্যান্য চন্দ্ৰপুৰৰ এই স্থানটোলৈ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা
বনভোজ খাবলৈ বনভোজ দল ওলাই আহে আৰু সেই পৰিপ্ৰেক্ষিতত এইটো স্থানতে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আমি দেখুৱাইছোঁ পোনপটীয়াকৈ যে তেওঁলোকে এইখিনি মুহূৰ্তত অভিযান অব্যাহত ৰাখিছে আমি দেখুৱাইছোঁ যে খুব সুন্দৰকৈ আপোনালোকে অভিযান চলাইছে কেতিয়া আহিছিল আপোনালোকে দেখুৱাইছোঁ যে এইখিনি মুহূৰ্তত তেওঁলোকে এই ধৰণে অভিযান অব্যাহত ৰাখিছে আৰু খুব সুন্দৰকৈ তেওঁলোকে প্ৰতি বৰ্ষৰ দৰে এইবাৰো অভিযান চলাই গৈছে কিন্তু এতিয়ালৈকে তেওঁলোকে এখনো বাহন মদ্যপান কৰি এজনো চালকে গাড়ী চলোৱা তেওঁলোকে পৰিলক্ষিত হোৱা নাই কাৰণ ইয়াৰ পূৰ্বেই তেওঁলোকে চেষ্টা কৰিছিল যে মদ্যপান কৰি গাড়ী যাতে কোনেও নচলায় তাৰ কাৰণে তেওঁলোকৰ যি অভিযান সেই অভিযান অব্যাহত ৰাখিছিল আৰু আজিৰ দিনটোত তেওঁলোকে এই অভিযান অব্যাহত ৰাখিছে আৰু কিছু সময় পাছতে তেওঁলোকে যিটো স্থান অৰ্থাৎ চন্দ্ৰপুৰৰ যিসমূহ স্থানত বনভোজ খাবলৈ দলসমূহ যাব সেই স্থানসমূহলৈ তেওঁলোক যাব তাতো তেওঁলোকে তালাচী চলাব আৰু তাৰ সমান্তৰালভাৱে মই পুনৰ কৈছোঁ যে এইবাৰ কিছু নতুন নীতি নিৰ্দেশনা দিছে কাৰণ যিসমূহ বাছ বা অন্যান্য ডাঙৰ বাহন আহিব সেই বাহনসমূহৰ চালকে তেওঁলোকৰ ফোন নম্বৰ আৰু নামসমূহ লিপিবদ্ধ কৰি দি যাব লাগিব আৰক্ষীৰ সন্মুখত গতিকে অতি কঠোৰ হৈছে কাৰণ দুৰ্ঘটনা যাতে এটাও নহয় গুৱাহাটী মহানগৰীত বিশেষ দুৰ্ঘটনা যাতে এটাও নহয় তাৰ কাৰণে তেওঁলোকে এই যি অভিযান এই অভিযান অব্যাহত ৰাখিছে নিশ্চয়কৈ ৰূপম দলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক বুন্দাৰ পৰা পোনপটীয়াকৈ পৰিবহণ বিভাগৰ অভিযানৰ দৃশ্যাংশ দেখুওৱাৰ বাবে